শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম অসমৰ মাতৃ জিলা বঙাইগাঁও জিলা শিশু আৰু আই মাতৃ কল্যাণ সমিতিয়ে আগন্তুক ৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক নাৰী দিৱসটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰিব। এই সন্দৰ্ভত জিলা শাখাৰ সাধাৰণ সভাত প্ৰস্তাৱ গ্ৰহণৰ পিছত অসম কণ্ঠকে ধৰি কেতবোৰ সংবাদ মাধ্যমত জিলা আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী ধৰ্মেশ্বৰী চৰকাৰ আই আৰু সম্পাদিকা গিনিমা দাস আয়ে ঘোষণা কৰি কয় যে আগন্তুক ৮ মাৰ্চৰ আন্তৰ্জাতিক নাৰী দিৱসটো জিলা নামঘৰ কাশীডবাত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব আৰু উক্ত দিনা জিলাখনৰ সকলো বাপ বান্ধৱ আই মাতৃসকলৰ লগতে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শুভাকাংক্ষী জনগণক উপস্থিত হৈ উক্ত দিৱস সফল কৰি তুলিবলৈ আহ্বান জনাইছে। অহা ৮ মাৰ্চত নাৰী দিৱস অনুষ্ঠানটো এই জিলা কাশীডবা জিলা প্ৰাথমিক শাখাত পাতাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। এই নাৰী দিৱসৰ দিনা প্ৰত্যেক আই মাতৃ আমাৰ বঙাইগাঁও জিলাৰ প্ৰত্যেক আই মাতৃ শিশু সকলোৱে যাতে মিলাপ্ৰীতি হৈ প্ৰত্যেক প্ৰাথমিকৰ পৰা আই মাতৃ আহি যাতে এই নাৰী দিৱস অনুষ্ঠানটো সফল হয় তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা এই প্ৰত্যেক আইকে সেৱা ধৰিছোঁ, প্ৰত্যেক প্ৰাথমিকৰ সেৱা ধৰিছোঁ। কৃষ্ণ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য।